এতিয়া আমি ফুল আউটলাইন যিটো আছিল সেইটো হ'ল সেইটো প্ৰম্পট যে চেণ্ড কৰিলোঁ আমি ৰিচেণ্টলি অলপ আগত লাষ্ট ভিডিঅ'ত তুমি চোৱা আউটলাইন জেনেৰেট কৰিবৰ কাৰণে যিটো প্ৰম্পট দিছোঁ তাৰপিছত দিছে 5 day ব্লাড চুগাৰ ডিটক্স প্লেন ফুল ইবুক আউটলাইন দেন ৱেলকাম লেটাৰ দিছে বিফ'ৰ ইউ ৰিড এ ছিংগল ৱৰ্ড সেইটো পেজ This isn't another diet book that makes you feel guilty by page 3. Here's what this plan will and won't ask you, and why 5 days is still all you need to see that your body is still capable of change. Covers Sandra's personal story, husband's diagnosis, the research rabbit hole, why conventional advice keeps failing this audience, how to use the ebook for maximum results, a simple promise, follow this, and your morning number will surprise you. Quick win, readers feels immediately seen, understood, hopeful, and not overwhelmed. এটা আউটলাইন জেনারেট করে দিতে চ্যাপ্টার 1 দিছে চ্যাপ্টার 1ত কি হ'ব why your blood sugar is high and why is not it's your fault, then code theme to কি and what does it covers, ফার্স্ট চ্যাপ্টারটো কি কি কভার করে এটা এতে অ্যাড করা হয়েছে। দেন কুইক উইন এইটো পঢ়ি কিনে ৰিডাৰ্ছ তোমাৰ কেনে ডপামিন ফিল কৰিব। So reader has their aha moment, finally understand why their efforts haven't worked and feels relieved instead of defeated. So every chapter or a quick win আছে, every chapter পঢ়ি পেলাই কিবা এটা ৰেৱাৰ্ড পাই আছে, বুজি পাইছা? So total এনেকুৱাকৈ 5টা চেপ্টাৰ দিছে আৰু লাষ্টৰ কনক্লুজন দিছে এণ্ড দেন বনাছ এড কৰিছে বনাছ চান্দ্ৰাছ চিট শ্বীট 1 page that you will stick on your fridge, মানে ফ্ৰিজত কি ফুডছ থাকে আই থিংক সেইটো কথা কৈছে। A single page quick reference that includes 10 best blood sugar friendly foods ranked by how easy they are to find and afford, 5 best blood sugar saboteurs with their sneaky disguises. So এইবোৰ হ'লে এইটো বনাছ এড কৰিছে লাষ্টত, ঠিক আছে। এণ্ড তাৰপিছত ভেলিডেট কৰিম যিটো আমাক হেৰি দিলাক আউটলাইন দিলাক সেইটো ভালনে নাই, সেইটো কাৰণে আমি নেক্সট যিটো প্ৰম্পট আছে আমাৰ হেৰিত ভেলিডেট ষ্ট্ৰাকচাৰ বিফৰ ৰাইটিং, ষ্ট্ৰাকচাৰটো ভেলিডেট কৰিবৰ কাৰণে এইটো প্ৰম্পট চেণ্ড কৰি দিম তাতে আমি। এণ্ড ইয়াতে তাৰ লগত ক'ৰ প্ৰমিচেছ যিটো আছে মোৰ ইবুকৰ ক'ৰ প্ৰমিচেছ সেইটো ইয়াতে মই পেষ্ট কৰি দিছোঁ। পেষ্ট কৰি দিয়াৰ পিছত আউটলাইন যিটো ওপৰত দিছে সেইটো ৰিভিউ দিছে, নিজে ৰিভিউ দিছে। ৰিভিউ দি কিনে কেইটামান ঠিকে পাইছে যে লজিকেল ফ্ল' আছে নে নাই ইয়াতে, লজিকেল ফ্ল' ইয়েছ আছে। ইচ চেপ্টাৰ ইজ টু ব্ৰড টু থিন, চেপ্টাৰ 4 ইজ স্লাইটলি অভাৰ পেকড, এণ্ড কেইটামান চেপ্টাৰ 2 ইজ পাৰফেক্টলি চাইজড। চ' যিটো ভাল ব্ৰড নাথিং এইটো এনেকৈ ৰিভিউ দি আছে, কোনটো বেছি থিন হৈছে কোনটো বেছি ব্ৰড হৈছে। দেন আৰ দেয়াৰ এনি গেপছ, লাইক 3 things this audience needs aren't explicitly covered. চ' এটা গেপ ৰৈ গ'ল, ওপৰত গেপ ৰৈ গৈছিল সি গম পোৱা নাছিল। চ' ওপৰত এগেইন যেতিয়া আমি ভেলিডেট কৰিব কাৰণে প্ৰম্পট দিছোঁ দেন সি গম পাইছে গ্ৰ'চাৰী শ্বপিং গাইডেঞ্চ নাছিল তাতে, ইটিং আউট এণ্ড ৰিয়েল লাইফ চিটুৱেশ্যনছৰ কাৰণে একো নাছিল, এণ্ড ইম'চনেল ইটিং এণ্ড ক্ৰেভিংছৰ কাৰণে একো নাছিল তাতে। এইটো ইয়াতে সি মেনশ্যন কৰিছে ব্লাড চুগাৰ চুইংছ কজেছ ক্ৰেভিংছ এইবোৰ ইয়াতে মেনশ্যন কৰা আছে। এণ্ড ফোন নম্বৰ আছে ইজ দ্য বনাছ জেনুইনলি ভেলুৱেবল এণ্ড ছাৰপ্ৰাইজিং, মই যিটো কুৱেশ্যন আস্ক কৰিছোঁ ফোন নম্বৰ ইজ দ্য বনাছ ছেকশ্যন জেনুইনলি ভেলুৱেবল ছাৰপ্ৰাইজিং, কিন্তু ইয়াতে দিছে য়েছ ছাৰপ্ৰাইজিং হয়। এণ্ড ওৱান ইম্প্ৰুভমেণ্ট এনেকৈ আকৌ ইম্প্ৰুভমেণ্টো এড কৰিছে, লাইক এড 3 day ইমাৰ্জেঞ্চি ৰিচেট এইটোও দিছে ইয়াতে ইম্প্ৰুভমেণ্টত, এইটো পিছত আমি ইউজ কৰিম, ঠিক আছে। চ' দ্যাটছ দ্য হোল ই বুক ডেলিভাৰ অন দ্য ক'ৰ প্ৰমিচেছ অলম'ষ্ট বুলি আছে, বাট আই থিংক কিছুমানত নাই উইদাউট অলম'ষ্ট দিছে। But there is currently no moment where Sandras directly connects the plan back to the promise of waking up to a lower number. The promise is visceral and specific. Wake up and check your number. But the ebook never explicitly coaches the reader on when to check and what change to realistically expect by morning. Without that anchor, readers finish the plan and don't know if it worked.
চ' এতিয়া অলপমান প্ৰব্লেম আছিল, সেইটো কৈ দিছে কি প্ৰব্লেম হৈছিল ক'ৰ প্ৰমিছ ফুলফিল কৰাত। দেন ফাইনেল কনফাৰ্ম আউটলাইন দি দিছে ইয়াতে যিটো ৱেলকাম পেজৰ কাৰণে কি লিখিব লাগিব, চেপ্টাৰ 1 কি, চেপ্টাৰ 2 কি, চেপ্টাৰ 4 এণ্ড টু বনাছেছ গোটেইখিনি দি দিছে। দি দিয়াৰ পিছত হোৱাট ডাজ দ্য নাম্বাৰ অফ পেজ এণ্ড ইউ শুড কণ্টেইন। চ' 240 পেজেছ 25 to 40 পেজ বুলি কৈছে। চ' এইটো মই নিজাকৈ এড কৰিছোঁ, বুজি পাইছা। চ' এইটো তুমি মই ওপৰত এড কৰি দিম ক'ৰবাত। ইবুকৰ কাৰণে কণ্টেণ্ট বনাবা, তেতিয়াই কৈ দিব যে কেইটা পেজ বা কেইটা ৱৰ্ডছৰ কাৰণে লাগে। এটা কাম কৰোঁ, এইটো ওপৰত এড নকৰি পেলাই মই এইটো প্ৰম্পটৰ তলতে দি দিওঁ, ভেলিডেটেড প্ৰম্পটৰ তলত দি দিওঁ। এতিয়া নতুনকৈ এটা এড কৰি দিছোঁ, প্ৰম্পট 3C, হোৱাট ডাজ দ্য নাম্বাৰ অফ পেজ দ্য ই বুক শুড কণ্টেইন, এইটো দি দিলোঁ মই। দেন 25 to 40 পেজেছ বুলি কৈছে ইয়াতে, ঠিক আছে। এণ্ড তাৰপিছত আমি লিখিম ইন্ট্ৰডাকশ্যন। এতিয়া বুজি পাইছোঁ, আউটলাইনটো আমি পাই গ'লোঁ। আউটলাইন পাই যোৱাৰ পিছত আমি ইন্ট্ৰডাকশ্যন লিখিম। গোটেইখিনি কপি কৰি ইয়াতে পেষ্ট কৰোঁ। পেষ্ট কৰি পেলাই অথৰ নেম, ই বুক নেম আৰু বাকী যি আছে পাৰ্চনেল নোট ফ্ৰম ক্ল'জ উইথ পাৰ্চনেল অথৰ নেম এণ্ড টোন গোটেইখিনি মই ইয়াতে এড কৰি দিওঁ। আছে আমি যেতিয়া কি বুলি কয় অথৰ প্ৰফাইল লগ ইন কৰি আছিলোঁ, তাতে চবকেইটা এইবোৰ আছে, গোটেই ইনফৰমেশ্যনছ তাৰে পৰা গোটেইখিনি কপি কৰি পেষ্ট কৰিম, চেণ্ড কৰি দিম। এইটো ফ্ৰণ্ট পেজটো দি দিছে ইন্ট্ৰডাকশ্যন, ঠিকে আছে। ইন্ট্ৰডাকশ্যন দি দিছে থাকা এইটো। এতিয়া ছেম আমি চেপ্টাৰ 1 হেৰি কৰিম, চেপ্টাৰ 1ৰ আউটলাইন আছে যি চেপ্টাৰ আউটলাইনৰ কাৰণে চেপ্টাৰ 1 2 জেনেৰেট কৰিম ইয়াতে মই। চ' ছেকেণ্ড প্ৰম্পটটো কপি কৰিম ইয়াৰে পৰা। এতিয়া এইটো কপি কৰিলোঁ, বাট ফুল চেপ্টাৰ 1 টাইটেল ইয়াতে চেপ্টাৰ 1 টাইটেল আছে যি, ইয়াতে মই গোটেই চেপ্টাৰ 1ৰ টাইটেলখিনি কপি কৰিব লাগিব। ওপৰত যাওঁ, চেপ্টাৰ 1ৰ গোটেইখিনি টাইটেলটো কপি কৰিম। ইয়াতে মই গোটেইখিনি কপি কৰি ল'ব পাৰিম, কপি কৰি ইয়াতে পেষ্ট কৰি দিম, হৈ গ'ল। পেষ্ট কৰি দি পেলাই কল আউট বক্স, অথৰ নেম, টিপছ চব এইটো কি আছে, একশ্যনেবল ষ্টেপছত ইউৰ নিউজ উইন টুডে। এতিয়া মই নিউজটো লিখি দিওঁ ডায়েবেটিছ বুলি। ওপৰ কল আউট বক্স এণ্ড অথৰ নেম টিপছ। কল আউট বক্স এইটো নালাগে, এইটো একো কৰিব নালাগে। আই থিংক তোমাৰ হেৰিটোৰ কি বুলি কয় অথৰটোৰ নাম কপি কৰি পেষ্ট কৰি দিওঁ ইয়াতে। চেণ্ড কৰি দিওঁ, এইটো চেণ্ড কৰিলোঁ, চেঞ্জ কৰিলোঁ অথৰ নেম ইয়াতে চেণ্ড কৰি দিওঁ। বেকগ্ৰাউণ্ডত জেনেৰেট হৈ থাকক, তাৰে লগত এতিয়া চেপ্টাৰ 2ৰ কাৰণে আমি কণ্টেণ্ট জেনেৰেট কৰোঁ। ফাৰ্ষ্ট যিবিলাক ফিলাৰ বস্তু আছে ফিল কৰি লওঁ, চেপ্টাৰ 2 টাইটেল দি হেৰি কৰি দিওঁ। এণ্ড ইউজিং দ্য একজেক্ট ছেম 6 phrases using the exact same 6-part structure as chapter 1. 6-part structureটো কি, এই ইয়াতে তোমাৰ ওপৰৰ আগত যে প্ৰম্পট আছিল তাতে 6টা পইণ্ট আছে, এইবিলাক হ'ল ষ্ট্ৰাকচাৰ। ছেম ষ্ট্ৰাকচাৰৰ যিটো চেপ্টাৰ 1 ইউজ হৈছে, ছেম ষ্ট্ৰাকচাৰ ইয়াতে চেপ্টাৰ 2 আমি জেনেৰেট কৰিব গৈ আছোঁ। এতিয়া চেপ্টাৰ 1ৰ কাৰণে একো কৰিব নালাগে, এইটো ইয়াতে এনেকৈ থাকক। আৰু চেপ্টাৰ 2ৰ যিটো টাইটেল আছে সেইটো আমি ইয়াতে চেঞ্জ কৰি পুট কৰি দিম। এতিয়া ওপৰত চাওঁ যদি আমি চেপ্টাৰ 1 জেনেৰেট হৈ গৈছে, শৰ্টকৈ বনাইছে আৰু চেপ্টাৰ 1 জেনেৰেট হৈছে। এতিয়া চেপ্টাৰ 2ত যাম, এতিয়া ওপৰৰ যিটো প্ৰম্পট আছে ছেম প্ৰম্পটটো কপি কৰিম, কপি কৰি ইয়াতে এগেইন পেষ্ট কৰিম, এগেইন পেষ্ট কৰিলোঁ। এতিয়া জাষ্ট চেপ্টাৰটো আকৌ চেঞ্জ কৰি দিম, জাষ্ট চেপ্টাৰটো এতিয়া চেপ্টাৰ 3 টাইটেল যিটো আছে সেইটো ইয়াতে পেষ্ট কৰি দিম। ওপৰত চাই কিনে চেপ্টাৰ 3 কপি কৰি লওঁ, চেপ্টাৰ 3 যিটো আছে চেপ্টাৰ 3 আহি কিনে ইয়াতে কপি কৰি পেষ্ট কৰি দিওঁ। এতিয়া চোৱা, তোমাৰ চেপ্টাৰ 1 জেনেৰেট কৰিছিলোঁ, চেপ্টাৰ 2 জেনেৰেট কৰিলোঁ, এতিয়া চেপ্টাৰ 3 জেনেৰেট কৰিম। বাট চেপ্টাৰ 2 এণ্ড চেপ্টাৰ 3 ষ্টেপছ একদমেই ছেম, জাষ্ট আমি চেপ্টাৰটো চেঞ্জ কৰি দিছোঁ। চ' এনেকৈ বাকীকেইটা যিকেইটা চেপ্টাৰ্ছ আছে
up to conclusion, day 6 and beyond. No, up to conclusion. না conclusion নয়, up to chapter 7. কারণ conclusion বেলেগ prompt আছে, write conclusion and next steps section, ঠিক আছে? So up to chapter 7 এনেকে সেম কপি জাষ্ট এইটো চেঞ্জ কৰিম নেক্সট চেট নহয় নেক্সট মেছেজত, খালি তোমাৰ চেপ্টাৰটো চেঞ্জ কৰিম এণ্ড চেণ্ড কৰিম। নেক্সট এইটো চেপ্টাৰ 3 বনাই আছে, এই চেপ্টাৰ 3 সেম যদি চেপ্টাৰ 4ৰ কাৰণে লাগে এইটো কপি কৰিম, গোটেইখিনি কপি কৰি এইটো মেছেজত যাম, জাষ্ট চেপ্টাৰ 3ৰ পৰা বদলাই কিনে চেপ্টাৰ 4 এটা পুট কৰি দিম, বুজি পাইছা? এনেকৈ ৰিপিট কৰি থাকিম যেতিয়ালৈকে মই চেপ্টাৰ 7 কমপ্লিট নকৰোঁ। এনেকৈ চেপ্টাৰ 3 কৰি দিলোঁ, চ' মই এটা ৰিপিট নকৰোঁ, তুমি জাষ্ট চেপ্টাৰ 3 যেটা আছে সেইটো বদলাই কিনে চেপ্টাৰ 4 দিবা, দেন চেপ্টাৰ 5 দিবা, দেন চেপ্টাৰ 6, দেন চেপ্টাৰ 7 হৈ গ'ল। হৈ যোৱাৰ পিছত ৰাইট দ্য কনক্লুজন এণ্ড নেক্সট ষ্টেপ চিলেকশ্যন, দেন তাৰপিছত আমি কনক্লুজন লিখিম না। চ' এজ এ অথৰ নেম গোটেইখিনি আপ টু চেপ্টাৰ 7 আমাৰ জেনেৰেট কৰা হৈ গৈছে, এতিয়া আমি কনক্লুজনটো ক্ৰিয়েট কৰিম। চ' কনক্লুজনটো লিখিম এই আই ডি, গোটেইখিনি ফিল কৰি দিওঁ, ইবুক টাইটেল অথৰ নেমটো ফিল কৰি দিওঁ ইয়াতে চব জেগাত। এবাৰ অথৰ চেঞ্জ কৰিলোঁ, ছেকেণ্ড টাইম তোমাৰ ইবুকৰ হেৰি চেঞ্জ কৰিলোঁ, আই থিংক তাৰপিছত আৰু অথৰ নেম চেঞ্জ কৰিব নালাগে, কাৰণ এইটো অথৰ কৰি দিব পাৰিম, কোনো কথা নাই, কৰি দিব পাৰিম। ফাৰ্ষ্ট মই অথৰ নেমটো পুট কৰা, দেন তাৰপিছত নকলে চলি যায়, এবাৰতো পুট কৰিবই লাগিবই যিকোনো এটা ফৰ্মটোত। চ' চেঞ্জ কৰিলোঁ, চেঞ্জ কৰি দিম মই। এতিয়া আমি কনক্লুজনটো হেৰি কৰি আছোঁ, বুজি পাইছা? কনক্লুজন প্ৰিপেয়াৰ কৰি আছোঁ। এতিয়া মই অলপ চেঞ্জেছ কৰি দিলোঁ, কনক্লুজনৰ ছাইডত পুট টাইটেল অফ কনক্লুজন, এইটো মই ইয়াতে লিখিছোঁ পুট টাইটেল অফ কনক্লুজন। যিটো কনক্লুজন টাইটেল আছিল ওপৰত সেইটো কপি কৰি তুমি ইয়াতে লিখি দিবা, যাতে এআইটো ভুলি নাযায়, পাহৰি নাযায় যে কনক্লুজনটো কি আছিল, বুজি পাইছা? গোটেইখিনি কপি কৰি পেষ্ট কৰি দিবা তাতে। দেন ইয়াৰ পিছত বনাছ ছেকশ্যন, আমি বনাছ ছেকশ্যনটো ক্ৰিয়েট কৰিম। এতিয়া বনাছৰ কাৰণে আমি কনক্লুজনটো বনালোঁ, এতিয়া কনক্লুজনটো পাই গ'লোঁ। এতিয়া বনাছৰ কাৰণে বনাছৰ যিটো প্ৰম্পট আছে, ৰাইট দ্য বনাছ ছেকশ্যন, ইয়াৰ পৰা গোটেইখিনি কপি কৰিম, কপি কৰি ইয়াতে পেষ্ট কৰিম। ফাৰ্ষ্ট পেষ্ট কৰি পেলাই ইয়াতে অথৰ নেমটো চেঞ্জ কৰিম, আগতে অথৰ নেমটো চেঞ্জ কৰি পেলাই তোমাৰ বনাছটো যি আছিল সেইটো ওপৰৰ পৰা যাই কিনে কপি কৰিম, কপি কৰি ইয়াতে পেষ্ট কৰিম, ডেছক্ৰাইব ইউৰ বনাছ, লেটছ গো আপ, ইয়াতে বনাছটো হ'লে তোমাৰ এইটো। চ' ইয়াতে গোটেইখিনি মই কপি কৰোঁ, তুমি এইখিনি কাটি দিবা, দেন চেণ্ড কৰি দিবা। বনাছটো জেনেৰেট হৈ গৈছে ইয়াতে। এতিয়া ইয়াৰ পিছৰ হ'ল হিউমেন ভইচ এণ্ড এডিটিং পাছ ৰিলায়েবিলিটি, প্ৰম্পট 5 ফেজ 5 এ, মই এ বুলি দিওঁ কাৰণ ফেজ 5ত দুটা বস্তু হ'ব পাৰে, লাইক এইটো যিটো প্ৰম্পট আছে সেইটো প্ৰম্পটটো মই আৰ্টিফেক্ট হিচাপে দিব কৈছোঁ। আৰ্টিফেক্ট মানে কেনেহেনকৈ দিয়ে, আৰ্টিফেক্ট তোমাৰ আৰ্টিফেক্ট এনেহেনকৈ দিব, লাইক ওৱান ক্লিক কপি কৰিব পাৰিম, বুজি পাইছা? এনেহেনকৈ দিব আৰ্টিফেক্ট। চ' মই এইটো আৰ্টিফেক্টে দিব কৈছিলোঁ, মই সেইটো কপি কৰি আমি কেনভাত যাই কিনে নিজে ক্ৰিয়েট কৰিম, বুজি পাইছা? এইটো কপি কৰিম, দেন কেনভাত যাই কিনে নিজে আমি আমাৰ ইবুক ক্ৰিয়েট কৰিম ফুল ফ্ৰম স্ক্ৰেচ। এইটো হ'ল ফেজ এ, প্ৰম্পট 5ৰ ফেজ এ। এণ্ড আনটো হ'ল যিটো নেকি আমি একদমেই গোটেইখিনি এ আই দিয়ে জেনেৰেট কৰিম, বুজি পাইছা? গোটেইখিনি এ আই দি জেনেৰেট কৰিম। ইয়াক ক'ম যে মই এইটো হ'ল মোৰ চেপ্টাৰ 1, মোৰ কাৰণে তই চেপ্টাৰ 1ৰ যিটো পেজেছ হয় বনাই দি, দেন ক'ম এইটো চেপ্টাৰ 2 মোৰ কাৰণে তই এইটো বনাই দি, কি বুলি কয় চেপ্টাৰ 2 বনাই দি, চিধা যাতে মই গোটেইকেইটা একেলগে মাৰ্জ কৰি পেলাই লাইক ফুল এ আই মেড ই বুক বা ডিজিটেল প্ৰডাক্ট ক্ৰিয়েট কৰিব পাৰোঁ, এভৰিথিং ফ্ৰম এ আই। বাট এতিয়া বৰ্তমান আমি স্ক্ৰেচ যিটো আছে ফাৰ্ষ্ট মেথড
prompt 5a editing and polish যিটো আছে এইটো হ'ল ফাৰ্ষ্ট মেথড দি আমি যাই আছোঁ বুজি পাইছা হিউমেন ভইচ এডিটিং পাছ এণ্ড ৰিডেবিলিটি চেক বাট আউটপুট এফ আৰ্টিফেক্টত ওৱান ক্লিক কপি কৰিব পাৰোঁ বাট ফেজ আৰু এটা আছে ফেজ বি মই এড কৰা নাই এতিয়া এড কৰিম মই ফেজ বি সেইটো হ'ব তোমাৰ আউটপুট আহিব .docs doc.x sorry no .docx .docs বুজি পাইছা সেইটো ফৰ্মেটত আহিব সেইটো ফৰ্মেটত আহিলে এটা PDF ফৰ্মেট টাইপ হয় এইটো ডিৰেক্টলি কেইটামান আমি PDF একেলগে মাৰ্জ কৰিব পাৰিম এণ্ড লাইক ৰেডিমেডে হৈ যাব আমাৰ ইমান কষ্ট কৰিব নালাগে চ' ফাৰ্ষ্ট আমি কষ্ট তাতে যাওঁ দেন তাৰপিছত আমি সহজত তাতে যাম এতিয়া গোটেইখিনি হোৱাৰ পিছত আমি হিউমেন ভইচ এডিটিং পাছ এণ্ড ৰিডেবিলিটি চেকৰ থ্ৰু দি যাম ঠিক আছে ৰিভিউ মই কি কৰিম যিকেইটা কণ্টেণ্ট জেনেৰেট কৰা হৈছে যিকেইটা চেপ্টাৰ জেনেৰেট কৰা হৈছে গোটেইকেইটা চেপ্টাৰ এটাই জেনেৰেট কৰিলোঁ আমি এটাই জেনেৰেট কৰিলোঁ এতিয়া গোটেইখিনি কপি কৰিম এনেকৈ গোটেইখিনি কপি কৰি পেলাই ইয়াতে পেষ্ট কৰিম পেষ্ট ইউৰ চেপ্টাৰ টেক্সট হেয়াৰ বুজি পাইছা না চাইছা তুমি পেষ্ট ইউৰ চেপ্টাৰ টেক্সট হেয়াৰ ইয়াতে পেষ্ট কৰিম এতিয়া কি কৈছে ৰিপ্লেচ ষ্টিফ ৰবটিক অৰ AI সাউণ্ডিং ফ্ৰেজেছ উইথ নেচাৰেল হিউমেন লেংগুৱেজ and add small personal moments a light size a moment of warmth humor from author or a vulnerable admission varies sentence length and mix short punchy lines with long flowing lines মানে sometimes long lines sometimes short lines তাতে AI দি নহয় হিউমেনে লিখছি এণ্ড ফিল হওক তাৰ যোনে পঢ়ে ৰিমুভ অল ফিলাৰ ফ্ৰেছেছ ৰিমুভ কৰিব দিছে and make sure every chapter opener is unique no two should start the same way ঠিক আছে check that author's name's voice is consistent to the finish the confirm language is accessible to complete beginner in niche মানে এতে মোৰ ডায়াবেটিস নিয়ে আছে লিখিম মই and confirm the language ঠিক আছে no jargon no assumptions no terms that need a Google search মানে একদম beginner friendly check the action steps at the end it must be simple enough for someone to do today even on busy day if it's too complex simplify it without losing the impact মই যেটো পেস্ট টেক্সট এটা লিখিম তাৰে পৰা এইবোৰ কৰিব চেঞ্জেছ কৰিব then output only the improved chapter as artifact format clearly as it should appear in the finished ebook so artifact to আহিব তাতে আমি ওৱান ক্লিকত কপি কৰি দিব পাৰোঁ এতিয়া আমি গোটেইখিনি কপি কৰি ক্লৰত যাই কিনে পেষ্ট কৰি দিম পেষ্ট কৰাৰ পিছত ইয়াতে এটা স্পেচ এড কৰিম এটা স্পেচ এড কৰিম মই আগতো স্পেচ এড কৰিছোঁ তলত স্পেচ এড কৰিছোঁ ঠিক আছে এতিয়া পেষ্ট ইউৰ চেপ্টাৰ টেক্সট হিয়াৰ গোটেই 7টা যে চেপ্টাৰ আছে গোটেই 7টা চেপ্টাৰ কনক্লুজন এণ্ড বোনাছেছ গোটেইকেইটা চেপ্টাৰ ইয়াতে পেষ্ট কৰিম এটাকে পেষ্ট কৰোঁ এইটো ফাৰ্ষ্ট কোনটো চেপ্টাৰ হয় 5 ডে ৰিছেট গাইড এইটো হ'ল ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন চ' ইন্ট্ৰডাকশ্যনো কপি কৰোঁ চবচে ফাৰ্ষ্ট গোটেইখিনি ইন্ট্ৰডাকশ্যন কপি কৰিলোঁ কপি কৰি ইয়াতে পেষ্ট কৰিম পেষ্ট ইউৰ চেপ্টাৰ টেক্সট হিয়াৰ চেপ্টাৰ টেক্সট পেষ্ট কৰিলোঁ এতিয়া সেন্ড কৰি দিম the artifact was the more responsive the one click ke copy kori ba shwa ye the artifact inke dise amak introduction edited je ki edit korise yate likhi disi robotic phrase removed is robotic phrases as a personal movement add korise sentence rhythm improved jargon চেক কৰিছে কিবা jargon প্ৰবলেম আছে একচনেল ষ্টেপছ এড কৰিছে ঠিক কৰিছে এণ্ড দেন এইটো কি বুলি কয় আৰ্টিফেক্ট ষ্টাইলত দি দিছে এনেকৈ গোটেইখিনি এটা ক্লিকত কপি কৰিব পাৰি এটাকৈ এনেকৈ তোমাৰ অলপ হেৰি হয় ক্ৰেডিট ইউজ হয় ফ্ৰী ক্ৰেডিট সোনকালে শেষ হৈ যায় আৰু কোনো কথা নাই এনেকৈ আমি এটা হেৰি কৰিলোঁ দেন আমি কাম কৰিম ইয়াতে যাম যাই কিনে ফাৰ্ষ্ট আমি সেভ কৰি দিম ঠিক আছে এইটো সেভ কৰি দিম গোটেইখিনি আমি
কপি কৰি ড্ৰাইভ বা ডাউনলোড PDF বুজি পাইছা এনেকৈ ডাউনলোড PDF এতিয়া ডাউনলোড কৰি থৈ দিব পাৰিম আমি এনেকৈ ডাউনলোড কৰি ছেভ এজ PDF পোৰ্ট্ৰেট ডাউনলোড কৰিলেও দেন গোটেইখিনি কপি কৰিব পাৰিম এনেকৈ ছেভ কৰিবা হৈ যাব ঠিক আছে কেঞ্চেল কৰি থ'ম ফাৰ্ষ্ট মই ডাউনলোড কৰি ল'বা আগতে বুজি পাইছা মই কৰি দেখাওঁতে তোমাক মই পোৰ্ট্ৰেট কৰিলোঁ অৰিয়েণ্টেশ্যন পোৰ্ট্ৰেট দেন ছেভ ডাউনলোড চিলেক্ট কৰিলোঁ ইয়াতে ছেভ কৰিলোঁ ডাউনলোডত যাওঁ যদি ইন্ট্ৰডাকশ্যন এডিটে দেখাইছে এনেকৈ দেখাইছে ইয়াৰ পৰা গোটেইখিনি আমি কপি কৰিব পাৰিম তাতকৈও বেটাৰ এটা অপশ্যন আছে সেইটো হ'ল তোমাৰ ডকুমেণ্টটো ছেভ কৰা বুজি পাইছা এনেকৈ নহয় ডাউনলোড কৰি নহয় ভালকৈ তোমাক কৈ আছোঁ কেনেকৈ ইয়াতে যাবা কি বুলি কয় ইয়াতে মাইক্ৰ'ছফ্টৰ অপশ্যনত যাবা তাতে ক্লিক কৰিবা তাতে ক্লিক কৰি পেলাই চাৰ্চ কৰিবা ৱৰ্ড ক্লিক কৰিবা এটা মাইক্ৰ'ছফ্ট ৱৰ্ড আহিব বুজি পাইছা মাইক্ৰ'ছফ্ট ৱৰ্ডত যাই কিনে তুমি এইটো ছেভ কৰিব পাৰিবা এইটো গোটেইখিনি কেনেকৈ কৰি মই দেখাই দি আছোঁ তাতে গ'লে যাই কিনে নিউ ব্লেংক ডকুমেণ্টছত যাবা দেন এইটো ফুল স্ক্ৰীণ হৈছে ডাবল ক্লিক কৰি সৰু কৰিলোঁ দেন এতিয়া গোটেইখিনি কপি কৰিম বা ওৱান ক্লিক কপিও কৰিব পাৰিম ইয়াতে কপি হৈ গৈছে দেন ইয়াতে পেষ্ট কৰি দিম তাৰপিছত এনেকৈ গোটেইখিনি পেষ্ট হৈ গৈছে এইটো হ'ল চেপ্টাৰ বিফৰ ইউ ৰিড ছিংগল ৱৰ্ড সেইটো বুজি পাইছা দেন তাৰপিছত নেক্সট পেজ এনেকৈ আমি ডট যিটো আছে ডটত ক্লিক ডট ন হাইফেন আমি ক্লিক কৰি এটা ডাঙৰ হাইফেন এটা দিলোঁ যাতে মই গম পাওঁ এইটো এটা চেপ্টাৰ হয় বুজি পাইছা নেক্সট চেপ্টাৰটো বেলেগ হ'ব ডাঙৰ হাইফেন দিলোঁ এতিয়া ইয়াৰ পিছত বেলেগ চেপ্টাৰ ষ্টাৰ্ট কৰিম আমি ইয়াতে আমি চেপ্টাৰ 1টো কপি কৰোঁ আমি কি কৰিছিলোঁ ইন্ট্ৰডাকশ্যনটো কপি কৰিলোঁ ন চেপ্টাৰ 1 কপি কৰোঁ চেপ্টাৰ 1ও এনেকৈ কপি কৰিব লাগিব দেন চেপ্টাৰ 2ও এনেকৈ কপি কৰিব লাগিব চেপ্টাৰ 1 নাও ইউ আণ্ডাৰষ্টেণ্ড মষ্ট পিপল স্পেণ্ড এট নেক্সট এই গোটেইখিনি কৰিব লাগিব ওপৰৰ পৰা যাই কিনে গোটেইখিনি চেপ্টাৰ 1 এইখিনি কপি কৰিলোঁ কপি কৰি পেলাই ইয়াতে চেণ্ড কৰি দিম ক'ত গ'লা এইটো যাই কিনে ইয়াতে গোটেইখিনি পেষ্ট কৰি দিলোঁ বাট এটা চাওঁ মই যে তোমাৰ অলপ আৰ্টিফেক্টত যেনেকৈ আহিছে ইয়াতেও এনেকৈয়ে আছে লাইক ইয়াতেও এটা ওৱান ক্লিক কৰি কপি কৰিব পাৰিম এনেকৈ ইয়াতে কোনো হেৰি নাই ইমান প্ৰব্লেম নাই আৰ্টিফেক্ট থাকিলেও কোনো কথা নাই ইয়াতেও ছেমে আছে লাইক কোড ব্লকত দিছে এইটো ইয়াতে ওৱান ক্লিকে কপি কৰিব পাৰি বেটাৰ মই তাতে স্পেচ কি বুলি ক্ৰেডিট শেষ কৰাতকৈ তোমাৰ কি বুলি কয় আৰ্টিফেক্ট বনাওঁতে ক্ৰেডিট শেষ কৰাতকৈ মই এইটো কোড ব্লকতে দিবা কওঁ এনেকৈ মই আউটপুট অনলি ইম্প্ৰুভ চেপ্টাৰ এজ এন চেপ্টাৰ ইন দি দিওঁ মই এটা copyable code block formatted exactly as should appear in the finished book এটা কোড ব্লকত আহি যাব এইটো এইটোৱে মই এটা কপি কৰিলোঁ কপি কৰি তাতে পেষ্ট কৰি দিম চাওঁ কেনেহেন ৰেছপঞ্চ আহে ছেভ কৰি দিলোঁ চাওঁ কি আহে ইয়াতে তাৰপিছত এইটো ভালকৈ নাহে এইটো কিবা ডট কিবা এড কৰিছে এইটোত নাই এইটো নাই ভালকৈ এইখিনি এইটো কপি কৰি ৱৰ্ডছত যাই চাওঁ কেনেকৈ দি আছে পেষ্ট কৰি চাওঁ কি হয় বেয়াকৈ দি আছে এইটো চেঞ্জ নকৰোঁ দিয়ে আমি আৰ্টিফেক্টে থৈ দিওঁ এইটো যদি আৰ্টিফেক্টটো দিলা হয়
এইটোও মই চেমকৈ কপি কৰি লৈ চেমকৈ কপি কৰি পেলাই ৱৰ্ডত ইয়াতে তলত পেষ্ট কৰি দিলোঁ হয়। ঠিক আছে, ইয়াতে মই গম পালোঁ হয় চেপ্টাৰ 1 এইটো তোমাৰ বিগিনাৰ, এইটো বিগিনাৰ নহয়, এইটো তোমাৰ ইন্ট্ৰডাকশ্যন, দেন এইটো চেপ্টাৰ 1, দেন পিছতো চেপ্টাৰ 2 হ'ব, দেন চেপ্টাৰ 3, এনেকৈ তাৰে মাজত মই হাইফেন দি এইটো এটা লাইন ড্ৰ কৰি থ'ম। এইটো মোৰ কাৰণে হেৰি হওক, লাইক বুজাত মোৰ কাৰণে ইম্পৰ্টেণ্ট হওক, আণ্ডাৰষ্টেণ্ড কৰাত ইম্পৰ্টেণ্ট হওক যে কোনটি চেপ্টাৰ হয়। দেন এতিয়া মই এইটো ছেভ কৰি থ'ম। ছেভ কৰিবৰ কাৰণে কণ্ট্ৰল এছত ক্লিক কৰিবা, Ctrl+S, ছেভ কৰিলে। দেন লোকেশ্যনটো ড্ৰাইভ দিব পাৰিবা, লোকেশ্যন ওৱান ড্ৰাইভ দিলা বা ডকুমেণ্টছ দিলা, ঠিক আছে, যিকোনো এটা দিলা, ওৱান ড্ৰাইভ বা ডাউনলোড ইলিয়াছ, যিকোনো এটা দিলেই হ'ল। মই এটা ডাউনলোড দি দিলোঁ, লোকেশ্যন ছেভ কৰি দিলোঁ, তাতে দিব পাৰিম, বা এগেইন কণ্ট্ৰল ছেভ। তাৰপিছত যিকেইটা কৰিম আমি চবকেইটা ছেভ হৈ থাকিব, বুজি পাইছা? D5 এইটো আমাৰ PDF হয়। চ' এগেইন যেতিয়া আমি মেইন PDF বনাম কেনভাৰ পৰা, তাতে এৰেৰ পৰা যাই কিনে কপি কৰিম, জাষ্ট কপি কৰিম, তাতে যাই কিনে পেষ্ট কৰিম। এইটো হ'ল তোমাৰ ফাৰ্ষ্ট ফেজ, প্ৰম্পট ফেজ 5ৰ ফাৰ্ষ্টটো আৰ্টিফেক্টত। দেন ছেকেণ্ড ফেজটো আমি নেক্সট ভিডিঅ'ত হেৰি কৰিম।